আমি কিয় যে আজি আমি সদায় ভোটৰ বেংক হৈ আছো। আমি আগৰ পৰা কংগ্ৰেছী। আদিবাসী বুলি ক'লে আমাক কয় যে আদিবাসী কংগ্ৰেছী হয় বুলি। আমি সৰুৰ পৰা আমাৰ ককা দেউতা তেতিয়াৰ পৰা আমি কংগ্ৰেছী হওঁ। কংগ্ৰেছৰ কাৰণে কৰি আছো, কংগ্ৰেছক জীয়াই ৰাখিছো, কংগ্ৰেছক ভাল পাওঁ আৰু সদায় কংগ্ৰেছী হৈ থাকিব আমি ভাল পাওঁ। আজানি পেলনি গৌবেগ বুলি দিলে এওঁলোক আহিছে আমাৰ আদিবাসী ভাই বন্ধু। আমি কংগ্ৰেছ দলে সদায় কৰ্মীক সন্মান কৰোঁ। তেওঁলোকে আহিছে মেমৰিয়াম দিবলৈ। তেওঁলোকে কিছুমান ব্যক্তিগত প্ৰাৰ্থীক যাতে টিকেট দিব লাগে, এইটো চবৰে অধিকাৰ আছে। আমি তেওঁলোকক সন্মান জনাইছোঁ আৰু আহি তেওঁলোকে বাহিৰত এটা অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি কৰাৰ অৱকাশ কৰিছিলে, কিন্তু ভিতৰত আহি আমাৰ লগত বুজাবুজি হ'ল। তেওঁলোকে কৈছে যে দলে যাকে টিকেট দিয়ে আমি মানি ল'ম আৰু দলৰ হৈ মানে নিষ্ঠাৰে কাম কৰিব বুলি তেওঁলোকে আমাৰ লগত চুক্তিবদ্ধ কৰিছে। চাওক চব দলতে আছে। যদি কোনোবাই প্ৰাৰ্থী বিচাৰে, কোনোবাই প্ৰাৰ্থীৰ যদি নাম নাযায় বা কিবা হয় অকণমান দুখ লাগে, তাৰ অৱকাশ এইটো আৰম্ভণি হৈছিলে। কিন্তু তেওঁলোকে এতিয়া বুজি পালে যে দলে যাকে টিকেট দিব তাৰ হৈ কাম কৰিম বুলি তেওঁলোকে আমাক কথা দিছে ইতিমধ্যে। চাওক, এইটো সম্পূৰ্ণ দিল্লী হাইকমাণ্ডে জানিব, আমাৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া জানিব। এই টিকেটটো তেওঁলোকে আহিছে জিলা কংগ্ৰেছত আবেদন কৰিবলৈ। এই পৰ্যায়ত এতিয়া এইটো অৱস্থাত নাই যে জিলা কংগ্ৰেছত আবেদন কৰিলে টিকেট পাব। এতিয়া এইটো অৱস্থা পাৰ হৈছে। আজি আল্টিমেটলি CEC কমিটিখনো আমাৰ সম্পূৰ্ণ হৈছে বুলি আমি খবৰ পাইছোঁ। টিকেট দিব দিল্লীয়ে। হয়, মই ক'ব বিচাৰিছোঁ যে আমাৰ ৰঙানদী সমষ্টি হৈ যে মই প্ৰশ্ন এটা সুধিব বিচাৰিছোঁ আমাৰ সন্মানিত গৌৰৱ গগৈ, আমাৰ সন্মানিত আমাৰ প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী আৰু আমাৰ সন্মানিত বান্ধু তিৰ্কীক মই এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ যে আমাৰ গোটেই অসমত আমাৰ যি ট্ৰাইবেল আমাৰ আদিবাসী চিট কিমানজনক দিছে? তেখেতসকল আহিছিলে অসমলৈ আৰু কিমানজনক দিছে? এতিয়ালৈকে আমি 42টা চিট ঘোষণা কৰা হ'ল। এই 42টা চিটত আমাৰ 2টা চিটহে আমি পাইছোঁ। আমাৰ ট্ৰাইবেল বা আদিবাসী চিট আমি 2টাহে পাইছোঁ 42টা চিটত। আকৌ তেখেতসকলে আকৌ বাকীখিনি কিমান চিট দিবলৈ থিৰাং কৰিছে, সেইটো মোৰ সন্মানিত আমাৰ গৌৰৱ গগৈ, প্ৰিয়ংকা গান্ধী আৰু আমাৰ বন্ধু তিৰ্কীক মই সেইটো প্ৰশ্ন কৰোঁ। আমি কিয় যে আজি আমি সদায় ভোটৰ বেংক হৈ আছো। আমি আগৰ পৰা কংগ্ৰেছী। আদিবাসী বুলি ক'লে আমাক কয় যে আদিবাসী কংগ্ৰেছী হয় বুলি। আমি সৰুৰ পৰা আমাৰ ককা দেউতা তেতিয়াৰ পৰা আমি কংগ্ৰেছী হওঁ। কংগ্ৰেছৰ কাৰণে কৰি আছো, কংগ্ৰেছক জীয়াই ৰাখিছো, কংগ্ৰেছক ভাল পাওঁ আৰু সদায় কংগ্ৰেছী হৈ থাকিব আমি ভাল পাওঁ। কিন্তু আজি আমি কিয় আমাৰ ওপৰত অন্যায় হৈ আছে যে আমাৰ 42টা চিটত 2টা চিট আৰু আমি কিমান পাম নে নাপাম সেইটো আমি ক'ব পৰা নাই। আজি আমি কেলে ভোটৰ বেংক অকল, আমি কেলে গন্তি অকল হৈ আছো, ভোটৰ মানে গণনা অকল হৈ আছো। আমি ন্যায় বিচাৰিছো আৰু আমি প্ৰিয়ংকা গান্ধীৰ নেতৃত্ব, আমাৰ সন্মানিত আমাৰ গৌৰৱ গগৈ ছাৰৰ নেতৃত্বত, ৰাহুল গান্ধীৰ নেতৃত্ব, আমাৰ বিশ্বাস, আমি আশাবাদী যে আমাৰ আদিবাসী বা আমাৰ ট্ৰাইবেলক আমাক নিশ্চয় আমাক ন্যায় দিব, আমাৰ ফালে চকু দিব বুলি আমি আশাবাদী আৰু আমি অনুৰোধ জনাইছো। ধন্যবাদ। আমি ভাল পাইছো। জয়ন্ত খাণ্ডৰ আমাৰ কংগ্ৰেছত আহিছে, আমাৰ শক্তি হৈছে, আমি বহুত ভাল পাইছো। তেখেতক আমি স্বাগতম জনাইছো। কিন্তু আমি আমাৰ যিজন 8জন আছে, যিসকলে কিমান কষ্ট কৰি আহিলে, সেইকাৰণে আমি বিচাৰো যে 8জনৰ ভিতৰত আমাৰ ৰঙানদী সমষ্টিত 8জন যিসকল আছে তেখেতসকলক যদি দিয়ে আমি বহুত ভাল পাম। এতিয়া আপুনি ভাবে নেকি যে কংগ্ৰেছ আদিবাসী জনগোষ্ঠীটোক বা কি কয় চাহ জনজাতিসকলক সদায় প্ৰতাৰণা কৰি আছে বা অৱহেলা চকুৰে চাই আহিছে, আপুনি অনুভৱ কৰে নেকি? হয়, এয়াই থাকিলে মোৰ। থেংক ইউ।